আগপুখত বিটিচিৰ নিৰ্বাচন আৰু বিটিচিৰ নিৰ্বাচনৰ ইতিমধ্যে ৰণদংকা বাজিছে আৰু প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে সাজু হৈছে অগপয় বিটিচিৰ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে আৰু অগপৰ এইবাৰ নিৰ্বাচনৰ দায়িত্ব দিছে সাংসদ ফণীভূষণ চৌধুৰীক তেখেতৰ সৈতে মই আছোঁ আপোনাক স্বাগতম জনাইছোঁ আৰু বিটিচি নিৰ্বাচন সমাগত আৰু এইবাৰ বিটিচি নিৰ্বাচনত আপোনাক অগপ দলে দায়িত্ব দিছে বিটিচি নিৰ্বাচনত অগপ দলে কি ধৰণে আগবাঢ়িছে বিটিচি নিৰ্বাচনত আমি অসম গণ পৰিষদ দলে নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে আমি বিটিচি নিৰ্বাচন সংক্ৰান্তত ভূপেন দেৱৰ সভাপতিত্বত এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন হৈছে আৰু তেওঁলোকে ভূপেন দেৱৰ নেতৃত্বত গঠন হোৱা কমিটিখনে বিটিআৰ অঞ্চলত যিসমূহ সমষ্টি আছে সেই সমষ্টিসমূহত তেওঁলোকে এটা ছাৰ্ভে জৰীপ এটা চলাই আছে আৰু ইতিমধ্যে তেওঁলোকে 10-12খন সভা অনুষ্ঠিত কৰিছে আৰু আমি এই কথাটো নিশ্চিত যে আমি এইটো সিদ্ধান্ত লৈছোঁ যে আমি বিটিআৰত এইবাৰ অসম গণ পৰিষদ দলে নিজাববীয়াকৈ নিৰ্বাচন খেলিম কিমানটা সমষ্টি আপোনালোকে এতিয়ালৈকে আমি 10-12টা চিটত আমি সমীক্ষা চলাইছোঁ আৰু সমীক্ষা চলোৱাৰ পিছত আমি খুব কম চিটত আমি নিৰ্বাচন খেলিম আমি 4-5টা চিটত নিৰ্বাচন খেলাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ ক'ত এইকেইটা আপোনাৰ মই এইকেইটা বস্তুটো নকওঁ মই তাৰ দুই এটা কথাটো ক'ব গ'লে আমি তাৰমানে প্ৰতিখন জিলাত বিটিআৰৰ 4খন জিলা আছে 4খন জিলাতে প্ৰতিখন জিলা যাতে অন্তত মিনিমাম এটা সমষ্টি যাতে আমি নিৰ্বাচন খেলিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ এটা সমষ্টিৰ কথাটো কয় যে আমি বাক্সাৰ মথনগুৰি সমষ্টিটোত আমি নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ এতিয়ালৈকে আচ্ছা আমি দেখিছোঁ যে BPFে বিভিন্ন ধৰণৰ অভিযোগ কৰি আছে যে যেতিয়া UPPL দল আপোনাৰ তেখেতসকলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলাইছে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰে কৈছে যে প্ৰমোদ বড়োৱে এতিয়া কান্দিব ধৰিছে বিজেপিৰ লগত তেখেতসকলৰ মিত্ৰতা নাই এতিয়া আপোনালোকে অকলে অৱতীৰ্ণ হ'ব ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ বিপাঙত পৰিব নেকি UPPL দল না UPPL তাৰমানে ইয়াতে ঘটনাটো হৈছে কি যে নিজৰ দলৰ শক্তিটো প্ৰদৰ্শন হ'ব এতিয়া আমি যদিও আমি মিত্ৰতাত আবদ্ধ হৈছোঁ UPPL AGP BJP ইয়াৰ এই বিটিআৰ নিৰ্বাচনটোত আমি অকলশৰীয়া প্ৰত্যেকেই নিৰ্বাচন আমি বন্ধুত্ব হ'লেও মনোভাৱেৰে আমি নিৰ্বাচন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াত তাৰমানে বিপাঙত পৰা কথাটো নাহে যিটো দলৰ য'ত তাৰমানে শক্তি বেছি সেই দলটোৱে নিশ্চয় নিৰ্বাচিত হ'ব বা নিৰ্বাচন জয়ী হ'ব কিন্তু মই ভাবোঁ যে ইয়াত তাৰমানে অকলে খেলাৰ কাৰণে কোনোবাই বিপাঙত পৰিব কোনোবাই অভিহিত পৰিব এইটো কথাটো সঠিক নহয় কিন্তু এইটো কথা ঠিক যদি যৌথভাৱে যদি নিৰ্বাচন খেলাহেঁতেন নিশ্চয় আমি তাৰমানে বিটিআৰত আমি মোটামুটি 90% আসন আমি দখল কৰিবলৈ সক্ষম হ'লোহেঁতেন এতিয়া আসন কমিব নেকি আপোনালোকৰ ডেফিনেটলি আমি যেতিয়া আমি যৌথভাৱে নিৰ্বাচন নেখেলিম আমি 2-এখন আসন আমাৰ ডেফিনেটলি কমিব বিজেপিয়ে কৈছে তেখেতসকলে 25ৰ পৰা 27খনৰ ভিতৰত কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে 25ৰ পৰা 27খনৰ ভিতৰত তেখেতসকলে খেলিব UPPLও সেইসমূহ আপোনাৰ সমষ্টিত প্ৰাৰ্থিত্ব দিব AGPও দিব এই আপোনাৰ AGPটো আমি কৈছোঁ যে আমি 4-5খনত নিৰ্বাচন খেলিম গতিকে আমি 25-27খন বা 40খন আসনৰ আমি মাত্ৰ 5খনতহে নিৰ্বাচন খেলিম গতিকে এই 5খন আসনত ডেফিনেটলি আমাৰ মাজতে এটা বুজাপৰা এটা হ'ব আমি ইণ্টাৰনেলি বুজামৰা হ'ব গতিকে আমি এই বিষয়ে আমি যদিও এতিয়াও বিজেপিৰ লগত বা UPPৰ লগত আমি আলোচনা কৰা আমি আলোচনা মিলিত আমি তেওঁলোকক আমি তাৰমানে কিহৰ খাতিৰত সৌজন্যতাৰ খাতিৰত আমি তেওঁলোকক জনাম যে আমি এইকেইটা নিৰ্বাচন খেলিবলৈ ওলাইছোঁ আপোনালোকে চাব এইখিনি আমি নিশ্চয় ডেফিনেটলি তেওঁলোকক ক'ব লাগিব মানে তেখেতসকলে যদি তেখেতসকলক প্ৰাৰ্থিত্ব নিদিবৰ কাৰণে আহ্বান জনাব নাই প্ৰাৰ্থিত্ব নিদিবৰ কাৰণে আহ্বান নহয় যাতে আমি যাতে বন্ধুত্বসুলভ মনোভাৱেৰে যাতে আমি নিৰ্বাচন কৰিলোঁ তাৰ কাৰণে তেওঁলোকক আমি আবেদন জনাম আহ্বান জনাম মিত্ৰতাটো আপোনাৰ থাকিব নিৰ্বাচনৰ পিছত থাকিব নাই নিৰ্বাচন মিত্ৰতাটো আমাৰ আছেই আছে আৰু ভৱিষ্যতেও থাকিব মানে সৌজন্যমূলক এবাৰ নিৰ্বাচনত মানে নিৰ্বাচনবিলাকৰ কেতিয়াবা তাৰমানে বন্ধুত্বসুলভ মনোভাৱেৰে নিৰ্বাচন খেলা হয়তো এইবাৰ তাৰমানে বিটিআৰত বন্ধুত্বসুলভ মনোভাৱেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ NDAৰ লগত হাগ্ৰামা মহিলাৰী সম্পৰ্কটো এতিয়া কেনেকুৱা আছে এই বিষয়ে মোক সোধাতকৈ আচলতে হাগ্ৰামা মহিলাৰে সুধিলেহে তেওঁ বেছি ভালকৈ জানিব তেওঁ ভালকৈ ক'ব পাৰিব গতিকে মই এই সংক্ৰান্তত মতামত নিদিওঁ এয়া আছিলে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু তেখেতে ইতিমধ্যে স্পষ্ট কৰিছে বিটিআৰ এইবাৰ নিৰ্বাচনত অগপ দলে অৱতীৰ্ণ হ'ব আৰু প্ৰায় 4-5টা সমষ্টিত তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু সৌজন্যমূলকভাৱে NDAক তেখেতসকলে জনাব আৰু মূল কথাটো হৈছে যে ৰণদংকা বাজিছে বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত আৰু অগপয়ে এতিয়া কঁকালত টঙালি বান্ধি পেলাই সাজু হৈছে বিটিচি নিৰ্বাচনক লৈ পেলাই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত